Hello everyone, সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি সানডে মই হজাইত থাকো একচুয়ালি তো আজি দিনটো মই কেনেকৈ লগৰ লগত স্পেন্ড কৰিলো তাকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। লগতে এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, সো ফুল ভ্ৰান্তি হ'বও পাৰে, তো আপোনালোকে চাব। যদি কিবা ভুল হয় আপোনালোকে প্লিজ কমেণ্ট কৰিব। আহক আমি দিনটো কেনেকৈ স্পেন্ড কৰিলো। একচুয়ালি মই ভিডিঅ'টো সানডে ৰাতি বনাই আছো, কাৰণ ৰাতিপুৱা মোৰ ইন্ট্ৰোটো বনাব নহ'ল, তো সানডে দিনটো স্পেন্ড কৰিলো। এতিয়াহে জাষ্ট ইন্ট্ৰোটো বনাইছো, গতিকে তাৰ কাৰণে সৰি একচুয়ালি। তো আহক আমি ভিডিঅ'টো চাওঁ। হাই গাইজ, আজি সানডে তো লগৰ গোটেইকেইটা আছে, ৰুমতে আছে গোটেইকেইটা, গতিকে ভাবিছোঁ আমি গোটেইকেইটা মিলি কিনে এটা খানা খাওঁ। সেইকাৰণে আজি বজাৰ কৰিব যাম। এতিয়া আপোনালোকক দেখাই আছোঁ। এতিয়া আমি গাড়ী ল'ব আহি আছোঁ। আমি দোকান পাই যাম এতিয়া। এইটো ৰামপুৰ বুলি কয়, ৰামপুৰ চক ন এইটো। এয়া পাই গ'লো আমি। এতিয়া দাদা গাহৰি লাগিছিলে, কিমান ল'বা? 1 কিলো। 1 কিলো দি দিয়ক। দাদাৰ মাংসটো বহুত ভাল হয়, এইটো গাহৰিটো আমি ইয়াৰ পৰাই খাওঁ। লৈ লওক, আপোনালোকে চাব পাৰে। আজি নৰ্মেল হ'ব ন এইটো? কিহেৰে বনাবা এইটো? এয়া আমি হোজাই বজাৰ আহি গ'লোঁ, নতুন বজাৰ। ইয়াৰ পৰা কিবা অকণমান চব্জি লৈ লওঁ। ক'ত ল'বা? দাদাৰ পৰা ল'ব। নাই দাদা লৈ লওঁ নেকি? ৰেডি? আৰু কি কি ল'ব লগা আছে আমাৰ? জলকীয়া ল'ব লাগিব। কেঁচা জলকীয়া? কেঁচা জলকীয়া ঐ ইয়াৰ পৰা লৈ লওঁ। কিমানকৈ? 300 গ্ৰাম দি দিওঁ। আমি বিলাহী লৈ ল'লোঁ। এতিয়া আমাৰ লাগিব জলকীয়া 1 মাহ বেছি হ'ব, নালাগে ইমান। বজাৰ আমাৰ খতম হৈ গ'ল, বজাৰ কৰা। এতিয়া আমি ৰুমত যাম। এয়া মোৰ লগত আছে পাৰ্টনাৰ ৰিদ্ধি। ব'লক আমি গৈ থাকোঁ এতিয়া। বোলা বজাৰ হৈ গ'ল। এতিয়া আমি আমাৰ লগৰ এজন আছে, তাক ল'ব যাই আছোঁ। এতিয়া চুলি কাটি আছে সি। এইখন হ'ল তোমাৰ বজাৰ ফ্লাইঅভাৰ হয়, আৰু ইয়াৰ নতুন বজাৰ। ইয়াতে বহুত কেইখন ফাৰ্মাচী আছে, ডক্টৰো বহে ইয়াতে। এয়া আমি যাই আছোঁ এতিয়া। এইটো অফিচৰ ৰোডছৰ অফিচৰ PWD। এইটো গুৰুদ্বাৰ হয়। এতিয়া বন্ধ আছে, ইভিনিং টাইমত ভাল লাগে ইয়াত আহি কিনে। আৰু অকণমান আগতে হোজাই ষ্টেচনটো আছে। এতিয়া আমাৰ লগৰজনে চুলি কাটি আছে। এজন মোৰ পাৰ্টনাৰজন। লুকছটো কি আছিলে কালি কোৱাটো? জাইন মালিক নেকি? হা গাইজ, বজাৰ চজাৰ হৈ গ'ল। আমি এতিয়া ইন্ট্ৰটো ইয়ে দিলে বাৰু। এতিয়া আমি ৰুমত যাই আছোঁ। এতিয়া ধুনীয়াকৈ বনাম, খাম। আজি সানডে, আজি চবৰে বন্ধ আছিলে, তো সেইটো আৰু কথা।
এতিয়া ৰিদ্ধিয়ে চলাই আছে, এইটো বড়ো, এইটো আমি আহি আছোঁ আৰু। বজাৰবিলাক হৈ গ'ল, বজাৰ কৰি কিনে মোৰ ৰুমত গৈছিলোঁ, মোৰ ৰুমতো কিবা কাৰণে মই বজাৰ কৰিলোঁ, ৰুমত থৈ আহিলোঁ, থৈ কিনে এতিয়া মোৰ লগৰ বড়ো ৰুমত আহিছোঁ, সেয়া ৰুমত আহিছে খানাটো খাম। এতিয়া সিহঁতে এতিয়া লাগি গৈছে, এতিয়া প্ৰিপাৰেশ্যন কৰা মই দেখাই দিছোঁ, এয়া লাগি গ'ল ইহঁত। গাহৰি আছে আছাম ট্ৰেক্টৰ। এইজন হ'ল যাদৱ বৰুৱা, ইও বড়োৰ লগত থাকে ৰুমমেট, এইটো হ'ল ৰিদ্ধি। লাগি যোৱা খানা বনাম মই, ইহঁত হ'ল যোগালী। বস্তুবিলাক প্ৰায় ৰেডি হৈ গৈছে। এতিয়া এয়া জিৰা এটা, পিঁয়াজ, জলকীয়া, বিলাহী, আলু আৰু আদা নহৰু পেষ্ট আছে। বেলেগ মছলা নিদিওঁ, বেলেগ মছলা ইমান নাখাওঁ, সেইখিনি আৰু এইটো উইদাউট অইল বনোৱা যাব। তো বনোৱাৰ আগতে আমি কি কৰিব লাগিব, ইয়াৰ যিকেইটা মানে কি হয় তেল থাকে ন, সেইটো এনেকৈ দি দিম। তেতিয়া মানে কি হয়, ইয়াৰ পৰা তেলটো ওলাই যাব, অকণমান টাইম হিট হোৱাৰ লগে লগে। গাহৰি মাংসটো এনেও তেলটো বেছি থাকে, সেইকাৰণে তেল ইউজ নকৰাটোৱে ভাল, তেনেকৈ খাই ভাল লাগে মানে। আপোনালোকে চাব পাৰে ইয়াত তেল থকা মাংসখিনি ইয়াতে দি দিছোঁ। এতিয়া ল' ফ্লেমত এতিয়া এইটো আমি অকণমান গৰম কৰিম, ইয়াৰ পৰা তেলটো ওলাই যাব। ইয়াৰ আৰম্ভ কৰিছে সেইটো। এয়া আপোনালোকে চাওক, দেখিছেনে, ইয়াৰ পৰা তেলটো ওলাই গ'ল। এতিয়া মাংসখিনি ইয়াৰ পৰা কি কৰিম, উলিয়াই দিম, তাৰপিছত এইটো দি দিম, পিঁয়াজটো দি দিম, দেখিছেনে কিমান তেল ওলাই গ'ল। এতিয়া মাংসখিনি ইয়াৰ পৰা উলিয়াই থ'লোঁ, ইয়াত তেল আছে, ইয়াতে যথেষ্টখিনি তেল আছে ইয়াৰ মাংসখিনি। তো ইয়াতে আমি কি দিম, এতিয়া পিঁয়াজ দিম। Simple recipe, right? Sabar aku oke, aku udah keluar dulu. ধুনীয়াকৈ ইয়াক মিক্স কৰি ল'লোঁ, ধুনীয়াকৈ লাৰি দিলোঁ। এতিয়া নিমখ দিম, চাওক ইয়াতে ধুনীয়াকৈ এতিয়া 5 মিনিটমান ভাজিব লাগিব। প্ৰথম যিহেতু ইমান এটা ব্লগ কৰা এক্সপিৰিয়েঞ্চো নাই আমাৰ, তো ইয়াত
আদা নহৰু পেষ্ট আছে লগত ইয়া দালচেনি আছে ইয়াতে দিম টেষ্টি হৈছে নে কেনে যাব বঢ়িয়া ধুনীয়াকৈ আদা নহৰুখিনি দি দিলোঁ এতিয়া এনেকৈ 5 মিনিটমান আমি ভাজিব লাগিব তাৰপিছত ঢাকনিখন পানী দি কিনে ঢাকনিখন লগাই দিম 5টামান চিটি যাব মাংস হৈ যাব অ দাদা ড্ৰাই ফ্ৰাই হ'ব ৰ'বা পানী দিছোঁ এতিয়া ইয়াতে এতিয়া আমি ঢাকনিখন লগাই দিম গাইছ আমাৰ ভাত ৰেডি হৈ গ'ল এতিয়া আমি ভাত খাম এতিয়া মজা আছে গাঁৱত ভাল হৈছে ন আমি খাওঁ এতিয়া হেল্ল' গাইছ খানা খোৱা হৈ গ'ল আহি কিনে ৰুমত অকণমান শুই দিলোঁ শুই কিনে এতিয়া উঠিছোঁ এইটো এটা চিম্পল ব্লগ আছিলে আজি ছানডেটো আমি কেনেকৈ স্পেণ্ড কৰিলোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ দেখুৱালোঁ এবাৰ যদি আপোনালোকে চাই ভাল পালে এটা লাইক কৰি দিব আকৌ লগ পোৱাৰ পৰিস্থিতিৰে এতিয়া বাই বাই